বৰ্তমান মই এতিয়া গৈ আছো সৰুৱাটো ঘৰত মানে চেপা পাতিম গাইছ মানে যিহেতু বৰষুণ দিছি না চেপা পাতিলে অৱশ্যে মাছ মানে লাগব আৰু চেপাৰ আহিব তো যোৱাকালি দুটা বম বম কৈ পাইছো কাৱৈ বুলি কৈ একচুৱেলি আৰু সৰু দোকানত আছিল সৰু চেপা পাতবি নেকি চেপা পাতিব লাগব ক'বা আছিল দোকানত তো এতিয়া আমি গৈ আছো সৰু ঘৰৰ পৰা চেপাটো আনিবৰ কাৰণে তো ভিডিঅ'টো সকলোৱে চাই থাকিব আৰু জড়িত হৈ থাকিব আৰু এতিয়া মানে আমি মেইন ৰাস্তাত মানে আম পকা আম দুটা পালো এতিয়া মানে খাম আৰু বঢ়িয়া লাগছে গাইছ মই দেখাই আছো এটা বস্তু কি এই চাওক গাইছ পকাৰিয়া ৰ'ব ঘৰত ফাইনেল লুক এইটো খাই লওঁ মোৰতো গাইছ পকাৰিয়া তো ভাল মই যে ভাল মানুহ কাৰণে ভাল আম মই ভাল মানুহ কাৰণে ভাল আম পকা আম পালোঁ পকৰীয়া নহয় আৰু বৰ্তমান আহিলোঁ সৰুৱাটো ঘৰত আৰু ই মানে একদম মানে কি আছিল এইটো চেপা লৈ কেনে যাই আছে আৰু এতিয়া মই এতিয়া চেপাটো পাতিম মাছ পোৱা নাপাওঁ ঠিক নাই বাৰু কিন্তু পাতিম আৰু চেপা মুখত কি দি ল'ব লাগে সৰু কিয়া নহ'লে এইটো সৰি ৰ পাৰি আছো গাই মই বেলেগে মাক हुआ तुमसे ना हो पाएगा जी है मोहम्मद আৰু এটা চেপাটো লৈ কেনে যাই আছো ক'ত পাতো ঠিক নাই কিন্তু ভিডিঅ'টো ষ্টাৰ্ট কৰিব আছো হেল্ল' ভিউৱান পুনৰ স্বাগতম জনাইছো এনাডাৰ ভিলেজ লাইফষ্টাইল বিকাশ ব্লগাৰ ইউটিউব চেনেলটোলৈ বলকচোন বোলো নকৰা আজি এই ভিডিঅ'টো আৰম্ভ কৰা একদম খোজকাঢ়ি যায় একদম ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আজি আৰু এতিয়া যিহেতু বৰষুণ দি আছে ঘনে ঘনে ৰাতিয়ে হওক বা দিনতে হওক নেৰাণাৰ পৰা বৰষুণ দি আছে আৰু ইফালে চেপা পাতিব পৰা হৈছে লৈ আহিলোঁ একচুৱেলি বহুত দিন অহাও নাই আমাৰ ফালে সিহঁতৰ ঘৰত চেপাটো আছে কাৰণে সিহঁতৰ ঘৰৰ পৰা চেপাটো লৈ আহিলোঁ আৰু দুয়োটাই একদম চেপা পাতিম আৰু ভাবিলোঁ যিহেতু ভিলেজ লাইফষ্টাইল বা মোৰ লাইফষ্টাইলৰ ওপৰত ভিডিঅ'কেইটা বনাই আছোঁ এতিয়া শুই উঠাৰ পৰা ভিডিঅ'টো আজি ষ্টাৰ্ট কৰিছোঁ এতিয়া চেপাটো পাতিম দুয়োটাই ক'ত পাতিব পাৰি চাম বাৰু জেগাখিনি আৰু এইফালে গোটেই পানী হৈ গৈছে একদম ये सब क्या देखना पड़ रहा है একদম গান গায়ে দিলে বাৰু এতিয়া যাই আছোঁ ক'ত পাতিব পাৰি চেপাটো আৰু অৱশেষত মানে আমি সিদ্ধান্ত ল'লোঁ মানে আমাৰ ঘৰৰ ওচৰত মানে যোনটো কালভাৰ আছে আৰু সেইটোত মানে পাতিম এতিয়া এইফালে পানী গোটেই পানী অলপ অলপ নিজেৰি আছে বাৰু কিন্তু মাছ পাম বুলি এটা আশা ৰাখিছোঁ সেইকাৰণে এটা পাতিম কোৰালখনেদি মানে অলপ পাৰকেইটা দিব লাগিব দি কেনে এইটো বহি দিব লাগিব তো চাই থাকিব তই আগতে দি পাইছে এনে চেপা তেপা এনেই নাচবি ইফালে যাওঁ এই দিব নাই নাচবি পাইছোঁ খেল লাগব খেৰ আছে তাৰমানে ময়ো যাম বাৰু যে আমি মানে চেপাটো পাতাৰ যিখিনি মানে হেৰি লাগে আৰু সেইখিনি আগতে কৰি ল'ব লাগিব আগে আগে সৰুকৈ আছে পিছে পিছে মই যাই আছোঁ এইবাৰ মানে মাছ খামেই গাইছে মানে পাৰৰ পৰা ইয়াক মানে এডভাইচ দি আছোঁ সেইটো কৰ ময়ো মানে নামিম বাৰু অৱশ্যে আপোনালোকৰ ভিডিঅ'টো চাই থাকিবি এই ভালকৈ পাতিব লাগিব আৰু হেৰি মাটি দিব লাগিব অলপ চাইডত চিধা ই যাব ওলছে গাইছ মই এতিয়া মাছ ধৰিবলৈ যাব ওলাইছোঁ মানে পুঠি মাছ সকলো ভিডিঅ'টো চাই থাকক কেনেকৈ আৰু যাৰ মানে পূৰা মাটিয়ে কাটি আছে এতিয়া মাছ বা কিমান বছৰ মাছ বা আছে নাই আকৌ আৰু সৰু এইটো লাগি আছে মানে পূৰা আৰু আমাৰ চেপাটো পাতা কমপ্লিট হৈছে মাছকেইটা আহিব এইফালে যাবৰ কাৰণে আৰু এতিয়া বসবো 2 ঘণ্টামান পিছত দেখাই আছোঁ কিমান মাছ লাগে কি এতিয়া আমি পথত যাম কিমান পানী হৈছে আপোনালোককো দেখুৱাম চেপাটো পাতি ল'লোঁ অৱশ্যে সৰু কিবা কবি এতিয়া পথত যাম আপোনালোকে চাই থাকক প্ৰথমতে আহি 2 ঘণ্টামানৰ পিছত দাঙিম যদি নাপালোঁ নাই পালি খাম নাপালি নাই মুখখন চালি থাকিম আৰু গাইছ মানে আমি চেপাটো পাতি আহিলোঁ আহি কেনে এতিয়া পথৰৰ মাজত মাজুৱালি দি আহি আছোঁ আৰু ইফালে
এডাল জীৱ হত্যা মানে কাটি লৈছে চাওকচোন, সাপ এডাল কাটি দিছোঁ গম পাই, এইটো নাপায় দেই। এতিয়া আমি গৈ আছোঁ আম পাৰিবৰ কাৰণে, যিহেতু আম বহুত দিন খোৱা নাই আৰু ভিডিঅ'ও দিয়া নাই। একচুৱেলি আম পকিলে আৰু এতিয়া আজি মানে সমাপ্ত কৰিম 1 বছৰৰ কাৰণে আমটো খাই কেনে। এতিয়া গোটেই পানী হৈ গৈছে গাইছ, এতিয়া গোটেই হাল বোৱা অসুবিধা হ'ব গাইছ, এনেকৈ ধৰ বৰষুণ দিছে। এতিয়া আম পাৰিব যাই আছোঁ, আমাৰ মন্দিৰৰ ওচৰতে আছে আমৰ গাছ এটা, চাপৰকে আছে, চাপৰতে আছে আমকেইটা। মানে আম পাৰিব আহিছোঁ আমি 3টা, ডিম্পল, মই আৰু অভিজিত দা। কিন্তু খোৱাৰ ওপৰত চাই থাকিব আপোনাৰ একদম 100% নাই বুলিও 6-7টামান মানুহ হ'ব, এইটো মানে কম্পালচৰি আৰু টেঙা বস্তু যিহেতু দিবাই লাগিব বাৰু। তাৰপিছত সেই আৰু এইটো এইবিলাক গৰুক চকা লাগছে গাইছ। কিন্তু এতিয়া আম পাৰিব যাই আছোঁ, আম খাম বুলি ওলাইছোঁ। জিভাৰ পানী আৰম্ভ হৈছে গাইছ, মানে পৰা আমি আমৰ গাছ পাম আৰু পোৱা হৈছোঁ। কিন্তু এই চাইডৰ ৰাস্তাত দি যাব লাগিব, এইটো ৰাস্তা দি যাই আছোঁ। আৰু চোন কোৱা মানে বৰষুণ দিলে বোকা হ'ব। শিকি একদম আম পাৰাটো বাদে দি খুৰীয়ে মানে আম পাৰি আছিল, খুৰী পাই এটা আম লৈ কেনে বাকালাত লাগিল। ইমান খাব লাগছে না তোৰ? পালবি মই হা এখানা বেলি তই পাৰা এনে ইমান খাব লাগছে না তোৰ? তই দিবি বাৰু হ'ব, মই এনে ধেমালি কৰি আছোঁ। ৰুলো মোক এটা পালিলো, এতিয়া ময়ো পাৰিম। এই সৰু ফটো পাৰ ই আকৌ চকাবা গৈছে নেকি মুৰ্গীটা? টেঙা নে মিঠা? হা আকৌ পকিলি খাই ভাল লাগব, পকিলি বৈধ লাগে। চেপাত মাছ লাগছে নাই? এইটো অভিজিতে আম পাৰি আমাৰ গাছৰ তলত আহি কেনে আমত মানে টেঙাটো টেষ্ট কৰি আছোঁ, বহুত টেঙা। টেঙা যিটো সোৱাদ বম লাগছে বহুত খাই টেষ্টি লাগছে। ঠাণ্ডা বতন কথা পাই যাব। পিছফালে অভিজিত দাহঁতে একদম আম পাৰাত ব্যস্ত। এতিয়া আম মানে 7টামান আম হ'ল আৰু 2টামান হ'লি কাৰণে আমি এতিয়া ঘৰত যাম আমকেইটা লৈ কেনে, যাই কেনে তাতে কুটিম হেৰি কৰিম, চকলাম, তাৰপিছত জ্বলা দি একদম বহুত ধুনীয়াকৈ খাম। ত' আপোনালোকে ভিডিঅ'টো সকলোৱে চাই থাকিব। আৰু এইফালে চেপা পাতি গৈছোঁ সৰুৱে মই, এতিয়া চেপাত বা মাছ লাগে নালাগে। ত' যিহেতু বতৰটো অকণমান মানে ৰখছি আৰু বৰষুণ দিয়াটো কমছি, ত' বৰষুণটো দি আছে। ইনকে যদি বৰষুণ দিয়ে হয়তো বানপানী হ'বও পাৰে। আৰু তাৰ মাজতে আম খাব আহিলোঁ, আৰু আম খাব নাপামেই কিজানি। এইটো মানে লাষ্ট আমৰ ব্লগ ভিডিঅ' আজি যাব, আৰু চেপা পাতাৰ ভিডিঅ' যাব আজি। মানে যিমানকেইটা আম আহাৰ পৰা একদম 5টামান আম শেষে কৰিলে আহি মই আম পাৰিব আহিলোঁ। অহাৰ মানে আগতে এতিয়া মহকেইটাই হেৰি কৰি আছে, খাই আছে আৰু আম পাৰাত ব্যস্ত। এইটো ককা মানে মুই চাৰি আছে ইয়াতে। ককা কি খবৰ? ভাল, বৰ্তমান ভালে আছো। আৰু ককা বয়স কিমান হৈছে কৈ দিছোঁ বা? এতিয়া 98। ককাৰ বয়স 98 হৈছে। আৰু এই আগতিকে যে আছে মুৰ্গীটা, আৰু মুৰ্গীটা মানে ককাই চাৰি আছে, 4-5টামান মুৰ্গী আছে। ককাৰ এবাৰ নিজৰে হয়। আমাৰ ঘৰৰ ওচৰতে ঘৰ ককা 98 বছৰ হৈছে। 98 বছৰত মুৰ্গী চাৰি আছে, সেইটো বহুত ডাঙৰ কথা। কিন্তু এতিয়াও স্বাস্থ্যটো ভালে আছে, ত' ভালে থাকক তাই কামনা কৰিছোঁ। আৰু মাজে মাজে আমৰ টেষ্ট লৈ থাকোঁ, ভিডিঅ' বনাই থাকোঁ। আৰু আপোনালোকক যে দেখুৱালোঁ ককাজনক, একচুৱেলি ককাজনৰ 98 বছৰ হৈছে, আৰু এইটো বয়সত মুই চাৰি আছে বা সকলো কাম কৰি আছে, সেইকাৰণে চেলুট দিছোঁ গাইছ, বহুত চেলুট দিছোঁ। এইফালে আমকেইটা লৈ ল'ম, এতিয়া লৈ কেনে ঘৰত যাম, ঘৰত যাই কেনে আমকেইটা খাম। বৰ্তমান আমি ঘৰত যাই আছোঁ, আমকেইটা হাতে চেপে লৈ কেনে যাই কেনে আমকেইটা পূৰা দগৰি খাম। খাই পেলাই চেপাত মাছ লাগছে নাই চাব যাম। আৰু অভিদা, চেপাত যদি মাছ লাগছে কি কৰবি? চেপা ভগাম দে তিনিটাই গৃহস্থই চেপা। হা
আৰু ইফালে আহি পালোঁ অভিদাহঁতৰ ঘৰ আৰু সিহঁতে একদম আমকেইটা মানে গোটেইকেইটা লৈ আহিলোঁ আৰু ইফালে সিহঁতে কি কম আম খাম আৰু সিহঁত পকৰি আম তোৰ আগতে পৰে হা তেতিয়া বস্তিটো আৰু ইফালে সিহঁতে আমকেইটাত ব্যস্ত আৰু মই ইফালে আহিছোঁ ভুতৰা পাত নিবা একচুৱেলি ভুতৰা পাতত খাই ভাল লাগে আৰু আগৰ পৰা খাওঁ এইফালে 3টা ভুতৰা পাত ছিঙিব লাগিব 1টা 2টা 3টা এই 3টা ভুতৰা পাত ছিঙি ল'লোঁ এতিয়া সিহঁতৰ ওচৰলৈকে যাই আছোঁ আম খাম এতিয়া পিংলি হা বঢ়িয়া লাগব কেনেকুৱা লাগছে বঢ়িয়া হা টেষ্টটো মানে কমপ্লিট এতিয়া ভুতৰা পাতত লৈ কেনে টেষ্ট কৰি আছোঁ মজা এতিয়া আমটো খাই লওঁ তাৰপিছত আপোনালোকৰ চেপা পাতা জেগাত লগ পাই আছোঁ এইখিনি খাই লওঁ এতিয়া গাইছ মানে আমি আমকেইটা বহুত দিনা খাই ল'লোঁ নাই দে আজি ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ নেক্সট ভিডিঅ'ত লগ পোৱা আশাৰে বাই বাই আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু মিনি ব্লগকেইটা চাই থাকিব দেন নেক্সট ভিডিঅ'ত লগ পোৱা আশাৰে বাই